এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত আজি আপোনালোকক যিসকলে স্কলাৰশ্বিপৰ ওপৰত বা স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু আপোনালোকে গম পাব কেনেকৈ আপোনালোকে যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপবিলাক এপ্লাই কৰিব পাৰে বা সাধাৰণতে আপোনালোকৰ কি ষ্টেপছবিলাক থাকে গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টিত জানিব পাব। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। চ' আপোনালোকে যেহেতু স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে সাধাৰণতে এটা ৱেবছাইট আছে যিটো নেকি NSP বুলি কোৱা হয় বা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ৱেবছাইট হয়। আৰু ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব এনেকুৱা ধৰণৰ যিটো ইণ্টাৰফেচ দেখুওৱা যিটো পেজ সেইটোত আহিব লাগে। আৰু এই স্কলাৰশ্বিপবিলাক সাধাৰণতে আপোনালোকক বহুত টকাত যিহেতু আপোনালোকে পাব পাৰে বা আপোনালোকে ইয়াত এপ্লাই কৰিলে সাধাৰণতে যিটো পইচা সেই পইচাৰ যিটো পৰিমাণ সেয়া বহুতো হ'ব পাৰে আৰু লগতে আপোনালোকে বহুতেই পাবলৈ সক্ষমো হ'ব পাৰে। চ' ইয়াত আপোনালোকৰ যিহেতু বহুতকেইটা স্কলাৰশ্বিপ থাকে যেনে আপোনালোকে বহুতে হয়তো নাম শুনিছে ঈশানোদয় স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, ST স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ, মাইনৰিটি স্কলাৰশ্বিপ আৰু বিভিন্ন সাধাৰণতে আপোনালোকৰ স্কলাৰশ্বিপবিলাক আছে। আৰু এই স্কলাৰশ্বিপবিলাক আপোনালোকে একেবাৰে কম বয়সৰ পৰা অৰ্থাৎ আপোনালোকে 9-10ৰ পৰাই ইতিমধ্যে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ যিটো শেষ সীমা সেইটো আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী যিসকলে কৰি আছে বা PG যিসকলে কৰি আছে তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰে। চ' এতিয়া আপোনালোকে ইয়াত যেতিয়া আহিব, আগতে ইয়াৰ ইণ্টাৰফেচটো টোটেল বেলেগ আছিল, এতিয়া আপোনালোকৰ যিহেতু অলপমান নতুন কৰি পেলালে আৰু ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে এতিয়া আপোনালোকৰ যি ষ্টুডেণ্টৰ ফালৰ পৰা সাধাৰণতে ইয়াত যেতিয়া আপোনালোকে অ'পেন কৰিব গোটেই পেজটো, সেই পেজটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব যিটো ইণ্টাৰফেচ সেইটো মই আপোনালোকৰ আগত যিহেতু দেখুৱাইছোঁ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ বহুতকেইটা পৰ্চন আহিব। তো ইয়াত আপোনালোকৰ যিটো ষ্টুডেণ্ট পাৰ্ট সেইটোত অ'পেন কৰিব আৰু ইয়াত অ'পেন কৰিলে আপোনালোকে সাধাৰণতে যিকেইটা নিউজ বা ইনফৰমেশ্যন আহিছে সেইখিনি আপোনালোকে গম পাব। চ' ইয়াত যদি দেখিছে দ্য পৰ্টেল ইজ অ'পেন ফৰ একাডেমিক ইয়াৰ 24-25 নাও, এতিয়া আপোনালোকে যিসকল নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইতিমধ্যে পৰ্টেলটো অ'পেন কৰি থৈছে। আৰু ইয়াত অ'পেন কৰাৰ কাৰণ আছে যে আপোনালোকৰ যিসকলে সাধাৰণতে ইয়াত ৰেজিষ্টাৰ কৰিব বিচাৰে চ' তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে। দ্য ষ্টুডেণ্টছ কেন নাও ষ্টাৰ্ট ৰেজিষ্টাৰিং ইন দ্য পৰ্টেল টু গেট দেয়াৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনালোকে আচলতে ইয়াত ৰেজিষ্টাৰ কৰাৰ লগে লগে এটা OTR নাম্বাৰ আপোনালোকে পাব আৰু সেই OTR নাম্বাৰটো আচলতে কি হয়, আপোনালোকে সেই OTR নাম্বাৰ থ্ৰুৱেদি সম্পূৰ্ণ বছৰটোত যিখিনি আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত যিটো কৰিব লাগে আচলতে আপোনালোকৰ যিটো সেইটো এটা আচলতে ইউনিক নাম্বাৰ আৰু আপোনালোকৰ সম্পূৰ্ণ একাডেমিক যি কেৰিয়াৰ তাৰ কাৰণে সেই নাম্বাৰটো প্ৰযোজ্য হ'ব। আৰু ইয়াত আপোনালোকে সেইটো যিহেতু ইম্পৰ্টেণ্ট হয় সেইটো আপোনালোকে ৰাখিবই লাগে। OTR কেন বি জেনেৰেটেড ইউজিং আধাৰ আৰু আধাৰ এনৰোল নম্বৰ। আপোনালোকে OTRটো জেনেৰেট হয় আপোনালোকৰ আধাৰ কাৰ্ডৰ থ্ৰুৱেদি বা যদিহে আপোনালোকৰ আধাৰ এনৰোলমেণ্ট EID নাম্বাৰ আছে সেইটো থ্ৰুৱেদি। চ' ইয়াত আপোনালোকে কৰিব, কেনেকৈ কৰিব, কি কৰিব, OTR কেনেকৈ ৰেজিষ্টাৰ কৰিব গোটেইখিনি কথা যিহেতু মই আপোনালোকক জনাই থৈছোঁ বা আপোনালোকে ইয়াতো ক্লিক কৰি ল'ব পাৰে। ক্লিক হিয়াৰ বুলি যিটো পাৰ্ট আছে তাত আপোনালোকে গৈও এই গোটেই প্ৰচেছটো কৰিব পাৰে বা OTRৰ এটা এপো আছে। চ' NSP OTR এপত থ্ৰুৱেদি আপোনালোকে গুগল পে'টো পাই যাব, তাতে আপোনালোকে গৈ খুলিব পাৰে। নেক্সট পাৰ্টটো আপোনালোকৰ হৈছে এইটো হৈছে OTRৰ কথা। আৰু OTRটো আপোনালোকে যিহেতু লাগিবই গতিকে আপোনালোকে এইটো বনাই ল'ব সোনকালে। এতিয়া সাধাৰণতে আপোনালোকে এইটো বনোৱাৰ পিছত স্কলাৰশ্বিপ যিকেইটা আছে এপ্লাই কৰাৰ ক্ষেত্ৰত চ' ইয়াত যদি আপোনালোকে নেক্সট পাৰ্টটোত চায় তেতিয়াহ'লে ইয়াত আপোনালোকে OTR এনাউন্সমেণ্টটো ক'লে OTRটো আপোনালোকৰ লগ ইন কৰাৰ ক্ষেত্ৰত আপোনালোকক আগবঢ়ালে আৰু এতিয়া আপোনালোকৰ আছে এপ্লাই ফৰ স্কলাৰশ্বিপ। যেতিয়া এপ্লাই ফৰ স্কলাৰশ্বিপ যদি চায় তেতিয়াহ'লে তাত দেখিব লগ ইন উইথ ইয়ৰ OTR ID এণ্ড পাছৱৰ্ড টু ফিল ইয়ৰ স্কলাৰশ্বিপ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে সেই OTR ID আৰু পাছৱৰ্ডৰ থ্ৰুৱেদি আপোনালোকে অ'পেন কৰিব লাগিব। যেতিয়া লগ ইন কৰিব মই দেখাইছোঁ, লগ ইন যদি মই কৰোঁ তেতিয়াহ'লে লগ ইনত মোক দেখিব যে ইয়াত উইল বি অ'পেন চুন বুলি দেখাইছে, মানে এতিয়ালৈকে অ'পেন হোৱা নাই গতিকে এইটো অহা নাই। যদি আহিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিলেহেঁতেন লগ ইনত দুটা পাৰ্ট দেখিব, এটা হৈছে OTR নাম্বাৰ ভৰাবলৈ আৰু এটা হৈছে পাছৱৰ্ডটো ভৰাবলৈ। আৰু ইয়াত সেই OTR IDটো যিহেতু আগৰ যিবিলাক এপ্লিকেশ্যন কৰিছিলে তেওঁলোকৰ কাৰণেও যিহেতু দৰকাৰী গতিকে সকলোৱে OTRটো বনাই ল'ব। এতিয়া স্কলাৰশ্বিপৰ ক্ষেত্ৰত কি স্কলাৰশ্বিপ আহে আৰু কিমান টকা দিয়ে সেইখিনিও আপোনালোকে হয়তো জানিব বিচাৰিব, সেইখিনি বিষয়ে মই আপোনালোকক ক'ম। কিন্তু তাৰ আগতে সাধাৰণতে এই যে স্কলাৰশ্বিপ এপ্লাই কৰি থয়, স্কলাৰশ্বিপ এপ্লাই কৰি থোৱাৰ লগে লগে আপোনালোকৰ যি পে'মেণ্ট আহিছে নাই অহা কেনেকৈ আপোনালোকে গম পাব, ইয়াৰ কাৰণেও এটা অপশ্যন ইতিমধ্যে ৰাখিছে স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা, সেইটো হৈছে ট্ৰেক ইয়ৰ পে'মেণ্ট বুলি যিটো পাৰ্ট আছে। আৰু ট্ৰেক ইয়ৰ পে'মেণ্টত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকক এটা নেক্সট পেজত মানে এটা বেলেগ পেজত ৰিডাইৰেক্ট কৰি দিব আৰু সেইটো হৈছে
PFMS যেটো পাৰ্ট হেতুত আপোনালোকে বেংকৰ নাম দিব লাগে একাউণ্ট নাম্বাৰ দিব লাগে আৰু যেটো NSP এপ্লিকেশন আইডি হেতু দি দিব আৰু যেটো ভেৰিফিকেশন হেতু দি দিব সাৰ্চ কৰিব অটোমেটিক্যালি আপোনালোকৰ পেমেন্ট আহিছে নাই হোৱা হুমালে নহমালে গুটেখিনি কথা আপোনালোকে ইয়াত গম পাব পাৰিব সো এটো হৈছে আপোনালোকৰ পেমেন্টৰ ওপৰত আৰু এতিয়া যেহেতু আপোনালোকৰ যি স্কলাৰশিপ এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে আধাৰৰ দৰকাৰ হয় সো আধাৰ কেয়াৰৰ যেটো আধাৰ কাৰ্ডৰ দৰকাৰ হয় আধাৰ কাৰ্ডটোৰ লগত আসলতে বেংকৰ লগত সিডিং কৰিব লাগে মানে যেটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত সিড কৰিব লাগে তাৰ কাৰণে আপোনালোকে ইয়াত যেটো চেক ইয়োৰ বেংক একাউণ্ট সিডিং ষ্টেটাস উইথ আধাৰ এটো আপোনালোকে দেখিছে ইয়াত যদি আপোনালোকে ক্লিক কৰি দিয়ে এটো এটা বেলেগ এটা পেজত আপোনালোকক লৈ যায় আৰু ইয়াত যোৱাৰ লগে লগে সেই পেজটো যেতিয়া আপোনালোকে যাব অটোমেটিক্যালি আপোনালোকে দেখিছে ইউনিক আইডেন্টিফিকেশন অথৰিটি অফ ইন্ডিয়া ওয়েলকাম টু মাই আধাৰ আৰু ইয়াত আপোনালোকে আহি যাব লগইন উইথ আধাৰ এণ্ড OTP এনেকৈ বুলি আপোনালোকৰ আহিছে ইয়াত যদি আপোনালোকে ক্লিক কৰি দিয়ে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত যদি লগইনত ক্লিক কৰে ইয়াত দেখাব আপোনালোক গম পাব তে মই আপোনালোকক দেখাবৰ কাৰণে কৰিছো সো ইয়াত যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব আধাৰ নাম্বাৰটো দিবৰ কাৰণে আৰু এই OTPটো আপোনালোকে যেটো আসলতে ওচৰতে ক্যাপচা যেটো আছে হেতু আপোনালোকে দি দিব আৰু লগইন উইথ OTP কৰিব লগইন উইথ OTP কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ মোবাইলত এটা OTP প্ৰথমতে আহি যাব OTPটো দি আপোনালোকে লগইন কৰিব পাৰে আৰু সাধাৰণতে আপোনালোকৰ যি আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত আসলতে কানেক্ট হৈ আছে নে নাই হেতু আপোনালোকে গম পাই যাব আৰু যদিও নাই তেতিয়া হলে আপোনালোকে হেতুক সিডো কৰিব পাৰিব বেংকলৈ গৈ সো এটো হৈছে আপোনালোকৰ আধাৰৰ ক্ষেত্ৰত বা আধাৰ যেহেতু ইম্পৰ্টেন্ট আধাৰ লাগিব আপোনালোকক আৰু আধাৰৰ লগত বেংক একাউণ্টটো কানেক্ট হৈ টকাটো আপোনালোকৰ কাৰণে দৰকাৰী তেতিয়াহে আসলতে আপোনালোকে পইচাটো আপোনালোকৰ বেংকত সোমাব নহলে আপোনালোকৰ ক্ষেত্ৰত হেতু বস্তুটা প্ৰবলেম আপোনালোকৰ আছে এতিয়া সাধাৰণতে স্কলাৰশিপ আহে কি হেতুৰ বিষয়ে আপোনালোকক মই এই ভিডিওতে ক'বলৈ চেষ্টা কৰিছো সো স্কিমছ অফ NSP যদি কৰো তেতিয়া হলে আপোনালোকে গম পাব কি আসলতে ইয়াত স্কলাৰশিপ আছে আৰু কি স্কলাৰশিপ আপোনালোকে এপ্লাই কৰিব পাৰে যেহেতু আপোনালোকক ইতিমধ্যেই মই উল্লেখ কৰিছোই যে স্কলাৰশিপৰ ক্ষেত্ৰত ইছানোদয় স্কলাৰশিপ সাধাৰণতে আপোনালোকৰ খুব বেছি ফেমাস আপোনালোকে জানে আৰু এই ইছানোদয় স্কলাৰশিপটো আসলতে হেসকলক দিয়ে নৰ্থ ইষ্টৰ যিসকল ব্যক্তি হেসকলক দিয়ে আসলতে হেসকলক দিয়াৰ লগতে নৰ্থ ইষ্টৰ টোটাল 10000 ষ্টুডেন্টে পাবলৈ সক্ষম হয় আৰু বাকি যি OBC আছে SC আছে ST আছে সাধাৰণতে যদি আপুনি OBC হয় যদি SC হয় বা ST হয় তেতিয়াহলে আপোনালোকে এটো এপ্লাই কৰিব পাৰে আৰু ইয়াত যদি আপোনালোকে কি সাধাৰণতে ইয়াত আছে স্কিম বা কি আসলতে স্কলাৰশিপ আছে তাক চাবৰ কাৰণে আপোনালোকে জাস্ট ক্লিক কৰি দিব এটা তিনটা পাৰ্ট আছে যেটো সেন্ট্ৰেল সেক্টৰ সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমছ আৰু ষ্টেট স্কিমছ তিনটা পাৰ্টত ডিভাইডেড হৈ থকা তাৰো সেন্ট্ৰেল সেক্টৰটো যদি ক্লিক কৰে তেতিয়াহলে আপোনালোকে দেখিব হায়াৰ এডুকেশ্যনে দিছে কোনে দিছে এইবিলাক গুটেইখিনি দিয়া আছে আপোনালোকে হেতু যদি ক্লিকও কৰি দিয়ে অটোমেটিক্যালি আপোনালোকৰ ওচৰত আহি যায় যেটো হায়াৰ অথৰিটিয়ে দিয়ে সাৰ্চ কৰিব আৰু ইয়াতে আপোনালোকৰ আহি যাব যি মই আপোনালোকক ইছানোদয় কথা কৈ আছো সেই ইছানোদয় স্কলাৰশিপৰ বিষয়ে আপোনালোকে পাব এটা হৈছে পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ বুলি এটা আহিছে নেশনেল স্কলাৰশিপ ফৰ আৰু এটা আহিব আপোনালোকৰ ইছানোদয় স্পেশাল স্কলাৰশিপ স্কিম ফৰ এনি ইয়াৰ নৰ্থ ইষ্টৰ সাধাৰণতে লৰাছলি গিটাৰ কাৰণে এটো আহে আৰু এটো স্কিম ক্লোজড ইতিমধ্যে 28/6/2024 দেখাই আছে আৰু এইটো আসলতে আপোনালোকৰ এপ্লাই সাধাৰণতে খুব এই অক্টোবৰ আৰু নৱেম্বৰ মাহত ইতিমধ্যে সকলোবিলাক স্কলাৰশিপ প্ৰায়বিলাক স্কলাৰশিপ ষ্টাৰ্ট হৈ যাব আৰু সাধাৰণতে আপোনালোকে সেই স্কলাৰশিপ বিলাক এপ্লাই কৰিব পাৰে আৰু যেহেতু এটা স্কলাৰশিপ ইছানোদয় স্কলাৰশিপত আপোনালোকৰ প্ৰায় বছৰেকত 54000 কে আপোনালোকে পাব তাৰ পিছত আপোনালোকে যি OBC ST হেখিনি OBC আৰু ST SC এইবিলাকত অলপ কম পায় কিন্তু ইছানোদয় স্কলাৰশিপত সাধাৰণতে আপোনালোকৰ যি বছৰি হেতু বছৰেকত 54000 মানকে আপোনালোকৰ একাউণ্টত সোমাব পাৰে সো এখিনি আছিল আপোনালোকক আজি স্কলাৰশিপৰ সবিশেষ আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে যেহেতু আপোনালোকক ভাবিলো যে ডিটেইলছৰ সকলো কথা আপোনালোকক আজি কওঁ আৰু এখিনি কথা আপোনালোকক জনালো সো এখিনি কথা জনাই এই ভিডিওটোৰ পৰা বিদায় মাগিছো